ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকে যদি এই ভিডিঅ'টো ইউটিউবত চাইছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে মোৰ ফেচবুক পেজটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, ফোনপে', গুগল পে' বা অন্য UPI যেনে পেটিএম আদি ব্যৱহাৰকাৰীসকলৰ বাবে নতুনকৈ 3টা নিয়ম অহা 1 আগষ্টৰ পৰা লাগু হ'ব। গতিকে আপুনি নিয়মকেইটা নাজানিলে ভৰিব লাগিব জৰিমনা। গতিকে আপুনি এই ভিডিঅ'টোত সম্পূৰ্ণ চাওক। নাম্বাৰ 1, পাৰ ডে আপুনি 50 বাৰতকৈ অধিকবাৰ বেলেঞ্চ চেক কৰিলে আপুনি ভৰিব লাগিব জৰিমনা। নাম্বাৰ 2, যদি আপুনি 25 বাৰতকৈ অধিক ট্ৰেনজেকশ্যন কৰে তেন্তে আপুনি ভৰিব লাগিব জৰিমনা। আগতে যেনেকৈ আপুনি আনলিমিটেড ট্ৰেনজেকশ্যন বা আনলিমিটেড বেলেঞ্চ চেক কৰিব পাৰিছিলে, এতিয়া আৰু তেনেকুৱা সুবিধা নাই। গতিকে আপুনি 50 বাৰ বেলেঞ্চ চেক কৰিব পাৰিব পাৰ ডে আৰু 25 বাৰ পাৰ ডে আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰিব। নাম্বাৰ 3, অটোপে' ছিষ্টেম। আপোনাৰ যদি অটোপে' ছিষ্টেম কৰা আছে, যেনে আপুনি ক'ৰবাৰ পৰা লোন লৈছে, বেংকৰ পৰা লোন লৈছে বা কোনো ফাইনেন্সৰ পৰা লোন লৈছে, আপুনি যদি অটোপে' ছিষ্টেম আপোনাৰ এনাবল কৰা আছে তেন্তে আপুনি সেইটো এটা টাইম পিৰিয়ড দিছে, সেইটো টাইম পিৰিয়ডৰ ভিতৰত হ'ব লাগিব। মৰ্ণিং 10 AM আগত আৰু দুপৰীয়া 1 বজাৰ পৰা 5 বজাৰ ভিতৰত আৰু ৰাতিৰ 9:30 বজাৰ পিছত